টেঙাখাটত গৰু চোৰৰ সন্ত্ৰাসৰ মাজতে আশাৰ ৰেঙনি দিছে টেঙাখাট আৰক্ষীয়ে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰূপে হৰমন সিঙে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে গৰু চোৰৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। দুলীয়াজানৰ পৰা বিলাসী বাহনেৰে গৰু সৰবৰাহ কৰাৰ সময়তে আজি নিশা টেঙাখাট আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি AS06 AB0857 নম্বৰৰ এখন 4চকীয়া বিলাসী বাহন এজনী গাই গৰুসহ দুটা গৰু চোৰক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে চোৰকেইটাই আৰক্ষীৰ বাহনখনক খুন্দা মাৰি পলাবলৈ চেষ্টা কৰাৰ সময়তে খেদি টেঙাখাট আৰক্ষীয়ে দুটা চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও আন এটা চোৰ আৰক্ষীৰ জালৰ পৰা পলাবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি চোৰকেইটা ডিব্ৰুগড়ৰ চাউলখোৱাৰ আলিফ খান, আজাদ আলী আৰু আজাদ মহম্মদ আলী বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে আৰক্ষীয়ে 12/25 নম্বৰ গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে চোৰকেইটাক। ইফালে গৰু চুৰি কৰি ক'ত লৈ যোৱা হয়, কাক দিয়ে, সকলো চোৰে নিজ মুখেৰে অৱগত কৰে সংবাদ মাধ্যমৰ আগত। ইয়াৰ পাছতো অসম আৰক্ষীয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। চাৰিদিনৰ পৰা কৰি আছে। কাক দিয় গৰু? হা হা পাঞ্চোৱালী গৰুবিলাক দিয়। যিখন গাড়ী ব্যৱহাৰ কৰিছিলে গাড়ীখন কাৰ হয়? পাঞ্চোৱালীৰ। কেইখন গাড়ী আছে তাৰ? কি কি গাড়ী আছে? ৰঙা চুইফ্ট। তহঁতি কেইজন আছিলি? গোটেই গেংটোত কিমানজন আছে? গোটেই দলটোত কিমানজন? তিনিটা মানুহ আছিলে। কৰি আছে 4 দিন আছে। এই লগৰজন কিমান দিনৰ পৰা কৰি আছে? চব লগতে কৰি আছো। আৰু গোটেই গেংটোত কিমান মানুহ আছে তহঁতৰ? ব্যুৰো ৰিপৰ্ট, এনিভাৰো 24।